আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহু। নমস্কাৰ। আজি দুটা বিশেষ বৰদিন। এটা হল আমাৰ পবিত্ৰ ৰমজান মাহৰ আজি দ্বিতীয়টো পবিত্ৰ জুমাৰ নামাজ, আৰু দ্বিতীয়টো হল আজি হিন্দু ধৰ্মাৱলম্বী ভাই বন্ধুসকলৰ ৰঙৰ উৎসৱ হোলী। আৰু এই দুয়োটা পবিত্ৰ দিনৰ হিন্দু আৰু মুছলমান ভাই বন্ধুসকললৈ জনাইছো আন্তৰিক শুভেচ্ছা আৰু শুভবাৰ্তা। যেহেতু বিগত কিছুমান ধৰি ছচিয়েল মিডিয়াত ইমান বেছিকৈ ভাইৰেল হোৱা কিছুমান অপ্ৰীতিকৰ মন্তব্য আৰু কিছুমান বিশেষ ধৰণৰ মানুহৰ কটু বক্তব্যৰ ওপৰত আমি দেখিবলৈ পাই আছো, তেনেকুৱা একো আমি আশা তেতিয়াও কৰা নাছিলো আৰু বৰ শান্তিপূৰ্ণভাৱে আজিৰ দিনটো অতিবাহিত হৈ আছে। আৰু সকলো হিন্দু ধৰ্মাৱলম্বী আৰু মুছলমান ধৰ্মাৱলম্বী ভাই বন্ধুসকলে ভাইচাৰাৰ মাজেৰে আদৰ্শ দেখুৱাইছে আৰু ভাৰতৰ যি সমন্বয়, অসমৰ যি সমন্বয়, এই সমন্বয়ক অটুট ৰাখি আজিৰ এই পবিত্ৰ দিনটোতে দুয়োটা ধৰ্মাৱলম্বীৰ মানুহে শান্তিপূৰ্ণ আৰু আনন্দ মনেৰে এই দিনটো পালন কৰি আছে। তাৰ কাৰণে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো। সকলোলৈ আমি পবিত্ৰ জুমা আৰু পবিত্ৰ এই বৰদিনৰ ৰঙৰ উৎসৱ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৱে এটাই কথা মনত ৰাখিব, এইখন পৃথিৱীত, এইখন সংসাৰত ৰাজনীতিক বাদ দি যদি কিবা আছে তেনেহলে ভাইচাৰা, বন্ধুত্বসুলভ ব্যৱহাৰ আৰু আমি আমাৰ নিজস্ব ব্যক্তিগত জীৱনত একে অন্যৰ প্ৰতি কেনেকৈ আমি অটুট আৰু ভাল এটা সম্বন্ধ বজাই ৰাখিব পাৰি, এয়াই হৈছে দ্বিতীয়। গতিকে আমি সকলোৱে এইটো মনত ৰখা উচিত। কোনোবাই যদি আমাক ব্যৱহাৰ কৰিব বিচাৰিছে, ইয়াৰ পৰা কেনেকৈ আমি আমাৰ সমাজখনক, আমাৰ অঞ্চলটোক কেনেকৈ আমি শান্তিপূৰ্ণ এক বাতাবৰণেৰে এক উদাহৰণ দেখুৱাব পাৰোঁ, যেনেকৈ আজি দেখুৱাইছে। সকলো হিন্দু ধৰ্মাৱলম্বী আৰু মুছলমান ধৰ্মাৱলম্বী ভাই বন্ধুসকলক আজিৰ এই পবিত্ৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।